এনেকুৱা অলপ ডেমেজ হৈ যোৱা ফুলৰ বৰমালাৰ মই এটা ধুনীয়া এইটো ৰূপত কেনেকে বৰমালা প্ৰিজাৰ্ভেশ্যন কৰিলোঁ সেয়াই দেখাম। গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কইনাজনী আছিলে মোৰ কলেজৰে এগৰাকী ফ্ৰেণ্ড আৰু তাইৰ হৈছে এয়া বিয়াৰ বৰমালাযোৰ আৰু তাই ধুনীয়াকেই থৈ দিছিল, কিন্তু ইয়াত দেখিছে নহয় ভেঁকুৰি গৈছে, ক'লা পৰি গৈছে আৰু একেবাৰে গোটেইখন ক'লা ক'লা হৈ পেলাই ফুলখিনি বহুতখিনি নষ্টও হৈ গৈছে, কিন্তু ধুনীয়া আছিল দেই ফুলখিনি। পিংক ৰ'জেছ আছিল গোটেইখিনি আৰু লগতে জিপচি ফ্লাৱাৰ্ছ কেইটামান আছিল। একদম ধুনীয়া বৰমালাযোৰ আছিল, কিন্তু ভালকৈ মেইনটেইন কৰি ৰাখিব নোৱাৰাৰ ফলত বহুতখিনি ফুল ডেমেজ হৈ গ'ল আৰু তাৰে ভাল ভাল ফুলখিনি মই ইয়াত চিলেক্ট কৰি ল'লোঁ। এইখিনি মই ভাবিছোঁ এই বৰমালা প্ৰিজাৰ্ভেশ্যন ৱৰ্কটোত মই ইউজ কৰিম। তাই কিন্তু মোক একো ডিজাইন দেখুওৱা নাছিল যে কেনেকুৱা টাইপত বনাব লাগে, চব মোৰ ওপৰত এৰি দিছিল যে তোমাৰ যেনেকুৱা ভাল লাগে ঠিক তেনেকৈ ধুনীয়া ডিজাইনত বনাই দিবা। ত' তাকে ভাবি ভাবি মই কামটো এয়া কৰি আছোঁ। ফাৰ্ষ্টে মূলখন চাফা কৰি লৈছোঁ। এতিয়া ক্লাইণ্টেতো মোৰ ওপৰত এৰি দিছে যে তোমাৰ যেনেকুৱা ভাল লাগে ঠিক তেনেকেই বনাই দিয়া। ক্লাইণ্টে যদি এনেকৈ কয় তেতিয়া মই বহুত টেনশ্যনত পৰি যাওঁ জানেনে গাইজ, আৰু লগতে বহুত এক্সাইটেড হৈ যাওঁ। ত' এইবাৰ মই ভাবিলোঁ নতুন কিবা এক্সপেৰিমেণ্ট কৰোঁ আৰু তাৰ কাৰণে মোৰ তাত বহুতকেইটা কালাৰ্ছ এভেইলেবল আছিল আৰু তাৰে মই লেভেণ্ডাৰ কালাৰটো চিলেক্ট কৰি ল'লোঁ। আৰু মোৰ মানে ৰেজিন বৰমালা যিমানটা বনাইছোঁ আজিলৈ তাৰে কিন্তু মই এইটো কালাৰ এইবাৰেই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ আৰু সেইকাৰণে বহুত ডাউটফুল মাইণ্ডত আছিলোঁ যে এইটো কালাৰ দিলে ভাল লাগিব নে নাই, মানে বহুত ডাউটত এই ফ্ৰেমখন মই ফাৰ্ষ্টে বনাইছিলোঁ। বনোৱাৰ পাছত কিন্তু মোৰ এতিয়া ভালেই লাগিছে। এতিয়া ছেকেণ্ড লেয়াৰটো দিছোঁ। ছেকেণ্ড লেয়াৰটো দিয়াৰ আগত ফুলখিনি এৰেঞ্জ কৰি লৈছোঁ আৰু অলপ পাৰ্ল দি দিছোঁ যিখিনি বৰমালাডালত আছিলে। আৰু এইখিনি শুকাব দিয়াৰ পাছত এতিয়া দিছোঁ মই থাৰ্ড লেয়াৰটো। থাৰ্ড লেয়াৰটো দিয়াৰ আগতে মই ভাবিছোঁ ফটোখন এতিয়াই দি দিওঁ। ফটোখন সেই ফুল দিওঁতেও দিব পাৰি বা পিছতো দিব পাৰি। মই এইটো থাৰ্ড লেয়াৰ টাইমতে দি দিছোঁ। এইটো নহয় যে একে থাৰ্ড ফ'ৰ্থ লেয়াৰ বৰমালা বনাওঁতে দিবই লাগিব, এইটো কথা নহয় বাৰু। কেতিয়াবা দুটা লেয়াৰতো হৈ যায়, কেতিয়াবা এটা লেয়াৰতো হৈ যায় আৰু কেতিয়াবা মানে এনেকৈ মই কিন্তু এনেকৈ পাৰ্ট পাৰ্টকৈ বনাই ভাল পাওঁ। অকণমান দিছোঁ, তাৰপিছত এটা এলিমেণ্ট দিছোঁ, তাৰপিছত আৰু এটা লেয়াৰ দিছোঁ, তেনেকৈ লেয়াৰ লেয়াৰকৈ বনাই মই ভাল পাওঁ। তেতিয়া মানে ডেফটো বহুত ধুনীয়া হয়, চাইজটোও ভাল হয় আৰু বস্তুটো পূৰা গ্লাছ ফিনিছ টাইপ হৈ যায়। আৰু এয়া মই কেইবাটাও লেয়াৰ দিয়াৰ পিছত মানে তিনিটা লেয়াৰ দিছোঁ, তিনিটা লেয়াৰ দিয়াৰ পিছত এয়া ডিম'ল্ড কৰি দিলোঁ আৰু অকণমান ফুলৰ অলপ উখুৰা মুখুৰা হৈ আছিল সেইখিনি অকণমান চেণ্ডিং কৰিলোঁ। আৰু এয়া ফটোখনৰ ছাইডত দেখিব পাৰিছে চিলভাৰ কালাৰ ফইল দি পেলাই অলপ ডেক'ৰেট কৰি দিলোঁ আৰু এটা মানে চিম্পল লাষ্ট লেয়াৰটো দি পেলাই ফিনিচিংটো কৰি দিলোঁ। একদম পূৰা গ্লাছ ফিনিছ হৈছে আৰু ইয়াৰ থিকনেছটো মই দেখাম বাৰু, ইয়াতে চাব পাৰিব। কেনেকুৱা লাগিছে বাৰু এই ফ্ৰেমখন। আৰু যিটো মানে মই ডাউটত বনাইছিলোঁ ন এই কালাৰিং টাইপ বনাম বুলি, সেইটোতো মোৰ মতে ভালেই লাগিছে বাৰু। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু যদি আপোনালোকে আপোনালোকৰ বিয়াৰ বৰমালাযোৰ একদম ফৰ লাইফ টাইম প্ৰিজাৰ্ভ কৰিব বিচাৰিছে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত এয়া দিয়া হৈ আছে। বিয়াৰ বৰমালা যদি প্ৰিজাৰ্ভ কৰিব বিচাৰে তেনেহ'লে চেণ্ড কৰিব মোলৈ, বা কিবা ফটো ফ্ৰেম যদি বনাব বিচাৰে, কিবা বস্তু যদি প্ৰিজাৰ্ভ কৰিব বিচাৰে বৰমালাৰ বাহিৰেও, তেনেহ'লে মোলৈ দি পঠাব। মই ধুনীয়াকৈ এটা ধুনীয়া ডিজাইনত লাইফ টাইমৰ কাৰণে প্ৰিজাৰ্ভ কৰি দিম। কণ্টেক্ট কৰিব আৰু কেনেকুৱা লাগিছে আজিৰ এই ফ্ৰেমটো কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।